নিউজলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ দি ভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। মুছলমানক বাদ দি আন কেইবাটাও ধৰ্মাৱলম্বী লোকে পাব ভাৰতীয় নাগৰিকত্ব। কাৰ অধীনত এই নাগৰিকত্ব প্ৰদান কৰা হ'ব আৰু মুছলমানক বাদ দি কোনকেইটা ধৰ্মই পাব ভাৰতীয় নাগৰিকত্ব, লৈ আহিছো সবিশেষ। জনাই আছো টাইমে বিগ ব্ৰেকিং। ৰাজ্যৰ লাখ লাখ দি ভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৰাজ্যৰ লাখ লাখ দি ভোটাৰৰ বাবে ডাঙৰ খবৰ। মুছলমানক বাদ দি বহুকেইটা ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব? শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত দি ভোটাৰৰ সমস্যা শেষ হ'ব এতিয়া। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল এই নিপীড়িত লোকসকল আৰু নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা দি ভোটাৰ গোচৰৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে। আৰু এইকেইটা ধৰ্মাৱলম্বীৰ মুঠ ৯৪,৪৭৭ গৰাকী দি ভোটাৰ আছে আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। মুছলমানক বাদ দি আন বহুকেইটা ধৰ্মাৱলম্বী লোকক বা ধৰ্মক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। ৬টাকৈ ধৰ্মই পাব ভাৰতীয় নাগৰিকত্ব আৰু তাৰ বিৰুদ্ধে বৰ্তমান ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অমুছলমান লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছিলে আৰু মুছলমানক বাদ দি যি এই সিদ্ধান্ত লোৱা হৈছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে আসু AGICPকে ধৰি ৰাজ্যৰ বহুকেইটা দল সংগঠনে। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা অহা ধৰ্ম ৰক্ষাৰ বাবে যিসকল লোক আহিছিল তেওঁলোকক এই নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি স্পষ্টকৈ কোৱা হৈছে আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুছলমানক বাদ দি হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান, বৌদ্ধ এই ধৰ্মাৱলম্বীক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। কাৰ অধিনিয়মত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ বিৰুদ্ধে মাত মাতিছে আসু আৰু AGICPয়ে। তেওঁলোকে স্পষ্টকৈ কৈছে যে কাৰ অধীনত নহয়, অসম চুক্তিৰ আধাৰতহে এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি স্পষ্টকৈ কৈছে। অসমত কোনো বাংলাদেশী বা বিদেশী থাকিব নোৱাৰিব, সেয়া লাগিলে হিন্দু হওক মুছলমান হওক, কিন্তু যি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি স্পষ্টকৈ কৈছে। 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা যিসকল লোক আছিলে তেওঁলোকে অসমত থাকিব পাৰিব, যি অসম চুক্তিৰ আধাৰত স্পষ্টকৈ উল্লেখিত আছে। কিন্তু কাৰ অধীনত যদি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় তেন্তে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি স্পষ্টকৈ উল্লেখ কৰিছে। আৰু কালি নিশাৰ ভাগতো সাব্যস্ত কৰিছিলে উত্তাল প্ৰতিবাদ। অমুছলমান লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ আৰু মুছলমানক বাদ দি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদিও ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে কেইবাটাও দল সংগঠনে। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। চৰকাৰে যিহেতু আইন প্ৰণয়ন কৰিছিলে যে 2014 চনৰ 31 ডিচেম্বৰ আগতে যিসকল হিন্দু, খ্ৰীষ্টান, শিখ, জৈন, বুদ্ধিষ্ট আৰু তেওঁলোকে যিহেতু নিপীড়িত হৈ আহিছিলে বিভিন্ন স্থানৰ পৰা, আফগানিস্তান হওক বা পাকিস্তান হওক বা বাংলাদেশৰ পৰা, তেওঁলোকে খাদ্যৰ অভাৱত অহা নাছিলে, তেওঁলোকে জীৱন ৰক্ষাৰ বাবে, ধৰ্ম ৰক্ষাৰ বাবে আহিছিলে। যাৰ কাৰণে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰি পেলাই যে 2014 চনৰ 31 ডিচেম্বৰ আগতে তেওঁলোকক ইয়াতে যেনে নাগৰিকত্ব দিব পৰা যায় তেওঁলোকক আবেদন কৰাৰ এটা সুযোগ দিছিলে। আৰু সেইটোৰ আধাৰতে আজি কিছুদিন আগতে এখন অধিসূচনাৰ জৰিয়তে যে ট্ৰিবিউনেলত যিমানবোৰ কেছ চলি আছে দি ভোটাৰৰ কেছ, সেই দি ভোটাৰৰ কেছবোৰ উদ্ৰ কৰাৰ কাৰণে জিলা আয়ুক্তসমূহক যি নিৰ্দেশ প্ৰদান কৰিছে। সমগ্ৰ অসমৰ দি ভোটাৰ যদি চাওঁ আমি 94,477 দি ভোটাৰ আছে। মই নিজে বহুতে দেখিছোঁ, বিশেষকৈ বৰপেটাতো দেখিছোঁ যে ভোটাৰ লিষ্টৰ সন্মুখত দি ভোটাৰ দি বুলি লিখা আছে, কিন্তু এফটি কেছত কিন্তু তেওঁৰ এগেইনষ্টে কোনো কেছে নাই। যাৰ এফটি কেছ নাই অথচ দি ভোট লগাই থৈ দিছে, আল্টিমেটলি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। অথচ 10 বছৰ পিছতো দি ভোট হৈ থকাৰ কোনো যুক্তি নাথাকে, কাৰণ কিয় চৰকাৰখনে তেওঁলোকক ব্যৱস্থা ল'ব লাগিব। আইদাৰ তেওঁলোকে যদি ফৰেনাৰ্ছ তেওঁলোকক ইয়াৰ পৰা হয়তো ডিটেক্ট কৰিব লাগিব বা ডিলেশ্যন কৰিব লাগিব, কিন্তু সেইটোও কৰিব পৰা নাই। যাৰ কাৰণে এনেকুৱা অধিসূচনাৰ যোগে যে যিসকল তেনেকুৱা ব্যক্তি হিন্দু, শিখ, জৈন, খ্ৰীষ্টান তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত দি ভোট যদি আছে তেওঁলোকৰ নামটো ডিলিট কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে জিলা আয়ুক্তসমূহক আহ্বান জনাইছে। এইটো আমাৰ যিটো অসম চৰকাৰৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোক মই উষ্ণ আদৰণি জনাইছোঁ আৰু এইটো আমি
আইডিঅলজিকেলি আমি এইটো সমৰ্থন জনাইছোঁ। কাৰণ বৰ্মন লেখে টাইটেল বৰ্মন মানে সেই সময়ত ভাবিছিলে কি যিসকলে ডি ভোটৰ মানে ব্যৱস্থাটো কৰিছিলে যে বৰ্মন মানে ভাবিছিলে বঙালী বুলি ভাবিছিলে, ৰয় বুলি আমাৰ কোচ ৰাজবংশী মানুহ ৰয় আছে, ৰয় বুলি ভাবিলে বঙালী মানুহ ৰয় লিখে বা ৰায় লিখে। তেনেকুৱাকৈ বহু ভাৰতীয় অসমীয়া মানুহ ইয়াৰ ফলত মানে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। ভাৰতত থাকি ভাৰতত জন্মগ্ৰহণ কৰি পেলাই ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাটো ইয়াতকৈ পৰিতাপৰ কথা একো হ'ব নোৱাৰে। কাৰণ কিয় মোৰ ঘৰৰ ওচৰতে বৰপেটা আদত ঘৰৰ ওচৰতে মই জানো যে মই যেতিয়া আমাৰ দেউতাহঁতে জন্মৰ তাতকৈ আগতে তেওঁলোকৰ জন্ম তাত মোৰ ঘৰৰ কাষৰে কৰ্মকাৰ টাইটেল, কিন্তু তেওঁলোকৰ নাম লগাই থৈছে ডি লগাই থৈছে। মই তেওঁলোকক কওঁ আপোনালোকে কোৰ্টত যাওক, তেওঁলোকে আমি কিয় কোৰ্টত যাম, বাংলাদেশত খেদক যদি পাৰে যদি ভাৰত চৰকাৰে চেলেঞ্জ কৰিতো যোৱা নাই। আৰু হয় কথাটো যাবগৈ কিয়, মই বেলেগ নাম নাম দুলাল কৰ্মকাৰ নাম দুলাল কৰ্মকাৰ তেখেতক মই কৈছিলোঁ, তেওঁ মোক চেলেঞ্জ কৰি কৈছে মই কিয় যাম, মইতো ভাৰতৰ নাগৰিক, মোৰ জন্ম ইয়াতে হৈছে, মোৰ বাবাৰ দেউতাৰ জন্ম ইয়াতে। গতিকে সেইটো যদি আজি আমি এক্সাম্পল লওঁ বৰপেটাটো দুলাল কৰ্মকাৰ, তেতিয়াহ'লে কিমান ধৰণৰ এটা আমি জঘন্য কাম কৰি আছোঁ এই চৰকাৰখনে এই ভাৰতীয় মূলৰ মানুহৰ ক্ষেত্ৰত, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা সুপ্ৰিম কোৰ্টৰ হেৰিৰ ওপৰত ভাৰত চৰকাৰৰ যি আইনৰ আধাৰতে যে যিসকল হিন্দু মূলৰ মানুহ সেইসকলক ডি ভোটৰ পৰা নামটো বাৰণ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। আৰু এইটো এটা সুন্দৰ এটা পদক্ষেপ। এইটো কথা কিন্তু ইলেকশ্যন কেন্দ্ৰিক কথা নাই, মানুহক যিহেতু তেওঁলোকে ভোটৰ কথা নাই, কাৰণ মানুহক তেওঁলোকক স্বস্তি দিব লাগে। কাৰণ কিয় মানুহক যদি আমি ভাৰতীয় হৈ থকাৰ পিছতো তেওঁক যদি আনন্দ দিয়াৰ পৰিৱৰ্তে তেওঁক দুখময় জীৱন যাপন যদি কৰিব আমি দি থাকোঁ, মই ভাবোঁ এটা অন্যায় এইটো এটা। গতিকে সেই অন্যায় কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি পেলাই সেইসকল আৰু মানুহ বেছিও নহয় ইয়াতে যদি চাওঁ আমি যিহেতু 94,000 মানুহ 94,000 মানুহৰ ভিতৰত অসমীয়া মানুহ আছে, তাত হিন্দু মূলৰ মানুহ আছে আৰু তাত ইছলাম ধৰ্মীয় মানুহ আছে। গতিকে যিসকলে হিন্দু মূলৰ মানুহ গতিকে সেইসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ আইনৰ আধাৰত 14 চনৰ 31 ডিচেম্বৰ আগতে যিসকলে ইয়াতে আছে আহিছে, গতিকে সেইসকলৰ মানুহৰ কাৰণে এটা মই ভাবোঁ এটা নতুনকৈ শ্বাস নিশ্বাস ল'ব পাৰিব যে হয় আমি ভাৰতৰ নাগৰিক, মাজতে যদিও বঞ্চনা হৈ আছিলে, মই ভাবোঁ তেওঁলোকে নিশ্চিত উষ্মা প্ৰকাশ কৰিব। এইটো কংগ্ৰেছ এইবোৰ ডি ভোট হওক এই যিবোৰ সমস্যা এই সমস্যাৰ মূলগত বিষয়টো হৈছে কংগ্ৰেছ চৰকাৰে যিহেতু আইন প্ৰণয়ন কৰিছিলে যে 2014 চনৰ 31 ডিচেম্বৰ আগতে যিসকল হিন্দু খ্ৰীষ্টান শিখ জৈন বুদ্ধিষ্ট আৰু তেওঁলোকে যিহেতু নিপীড়িত হৈ আহিছিলে বিভিন্ন স্থানৰ পৰা, আফগানিস্তান হওক বা পাকিস্তান হওক বা বাংলাদেশৰ পৰা, তেওঁলোকে খাদ্যৰ অভাৱত অহা নাছিলে, তেওঁলোকে জীৱন ৰক্ষাৰ বাবে ধৰ্ম ৰক্ষাৰ বাবে আহিছিলে। যাৰ কাৰণে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰি পেলাই যে 2014 চনৰ 31 ডিচেম্বৰ আগতে তেওঁলোকক ইয়াতে যেতিয়া নাগৰিকত্ব দিব পৰা যায় তেওঁলোকক আবেদন কৰাৰ এটা সুযোগ দিছিলে। আৰু সেইটোৰ আধাৰতে আজি কিছুদিন আগতে এখন অধিসূচনাৰ জৰিয়তে যে ট্ৰিবিউনেলত যিমানবোৰ কেছ চলি আছে ডি ভোটাৰৰ কেছ, সেই ডি ভোটাৰৰ কেছবোৰ উদ্ৰ কৰাৰ কাৰণে জিলা আয়ুক্তসমূহক যি নিৰ্দেশ প্ৰদান কৰিছে, সমগ্ৰ অসমৰ ডি ভোটাৰ যদি চাওঁ আমি 94,477 ডি ভোটাৰ আছে। মই নিজে বহুতে দেখিছোঁ, বিশেষকৈ বৰপেটাতো দেখিছোঁ যে ভোটাৰ লিষ্টৰ সন্মুখত ডি ভোটাৰ ডি বুলি লিখা আছে, কিন্তু এফটি কেছত কিন্তু তেওঁৰ এগেইনষ্টে কোনো কেছে নাই। যাৰ এফটি কেছ নাই অথচ ডি ভোট লগাই থৈ দিছে, আল্টিমেটলি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। অথচ 10 বছৰ পিছতো ডি ভোট হৈ থকাৰ কোনো যুক্তি নাথাকে, কাৰণ চৰকাৰখনে তেওঁলোকক ব্যৱস্থা ল'ব লাগিব। আইদাৰ তেওঁলোকে যদি ফৰেনাৰ্ছ তেওঁলোকক ইয়াৰ পৰা হয়তো ডিটেক্ট কৰিব লাগিব বা ডিলেশ্যন কৰিব লাগিব, কিন্তু সেইটোও কৰিব পৰা নাই। যাৰ কাৰণে এনেকুৱা অধিসূচনাৰ যোগে যে যিসকল তেনেকুৱা ব্যক্তি হিন্দু শিখ জৈন খ্ৰীষ্টান তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত ডি ভোট যদি আছে তেওঁলোকৰ নামটো ডিলিট কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে জিলা আয়ুক্তসমূহক আহ্বান জনাইছে। এইটো আমাৰ যিটো অসম চৰকাৰৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোক মই উষ্ণ আদৰণি জনাইছোঁ আৰু এইটো আমি আইডিঅলজিকেলি আমি এইটো সমৰ্থন জনাইছোঁ। কাৰণ বৰ্মন লেখে টাইটেল বৰ্মন মানে সেই সময়ত ভাবিছিলে কি যিসকলে ডি ভোটৰ মানে ব্যৱস্থাটো কৰিছিলে যে বৰ্মন মানে ভাবিছিলে বঙালী বুলি ভাবিছিলে, ৰয় বুলি আমাৰ কোচ ৰাজবংশী মানুহ ৰয় আছে, ৰয় বুলি ভাবিলে বঙালী মানুহ ৰয় লিখে বা ৰায় লিখে। তেনেকুৱাকৈ বহু ভাৰতীয় অসমীয়া মানুহ ইয়াৰ ফলত মানে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। ভাৰতত থাকি ভাৰতত জন্মগ্ৰহণ কৰি পেলাই ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাটো ইয়াতকৈ পৰিতাপৰ কথা একো হ'ব নোৱাৰে। কাৰণ কিয় মোৰ ঘৰৰ ওচৰতে বৰপেটা আদত ঘৰৰ ওচৰতে মই জানো যে মই যেতিয়া আমাৰ দেউতাহঁতে জন্মৰ তাতকৈ আগতে তেওঁলোকৰ জন্ম তাত মোৰ ঘৰৰ কাষৰে কৰ্মকাৰ টাইটেল, কিন্তু তেওঁলোকৰ নাম লগাই থৈছে ডি লগাই থৈছে। মই তেওঁলোকক কওঁ আপোনালোকে কোৰ্টত যাওক, তেওঁলোকে আমি কিয় কোৰ্টত যাম, বাংলাদেশত খেদক যদি পাৰে যদি ভাৰত চৰকাৰে
চেলেঞ্জ কৰিতো যোৱা নাই আৰু হয় কথাটো যাবগৈ কিয় মই বেলেগ নাম নাম দুলাল কৰ্মকাৰ নাম দুলাল কৰ্মকাৰ তেখেতক মই কৈছিলোঁ তেওঁ মোক চেলেঞ্জ কৰি কৈছে মই কিয় যাম মইতো ভাৰতৰ নাগৰিক মোৰ জন্ম ইয়াতে হৈছে মোৰ বাবাৰ দেউতাৰ জন্ম ইয়াতে গতিকে সেইটো যদি আজি আমি এক্সাম্পল লওঁ বৰপেটাটো দুলাল কৰ্মকাৰ তেতিয়াহ'লে কিমান ধৰণৰ এটা আমি জঘন্য কাম কৰি আছোঁ এই চৰকাৰখনে এই ভাৰতীয় মূলৰ মানুহৰ ক্ষেত্ৰত যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা সুপ্ৰিম কোৰ্টৰ হেৰিৰ ওপৰত ভাৰত চৰকাৰৰ যি আইনৰ আধাৰতে যে যিসকল হিন্দু মূলৰ মানুহ সেইসকলক ডি ভোটাৰৰ পৰা নামটো বাৰণ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে আৰু এইটো এটা সুন্দৰ এটা পদক্ষেপ এইটো কথা কিন্তু ইলেকশ্যন কেন্দ্ৰিক কথা নাই মানুহক যিহেতু তেওঁলোকে ভোটৰ কথা নাই কাৰণ মানুহক